আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰা ঘৰত যাম যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই।